জিন্দাবাদ জিন্দাবাদ ঠিকাদাৰ সন্থা জিন্দাবাদ জল জীৱনৰ প্ৰাপ্য টকা ঠিকাদাৰসকলক প্ৰদান কৰক। আৰু আমাৰ যিটো মতি আছে 2021 পৰা আমাৰ 24লৈকে আমি পইচা পাইছিলোঁ। পইচা পাই তেতিয়া সেই কোনো আন্দোলন আমি কৰিবলৈ আমাৰ কোনো ঠিকাদাৰে কৰা নাই। কিন্তু 2024 পাছত যে পইচা পোৱা নাই, আজি 19 মাহ হৈ গ'ল। সেইকাৰণে মানুহবিলাকে আৰু আমাৰ ল'ৰাবিলাকে বহুতে বেংকৰ লোন লৈছে। লোন লোৱাৰ কাৰণে আগতে মানে ইণ্টাৰেষ্ট দিবলগীয়া হৈছে। আমি চৰকাৰক অনুৰোধ কৰিছোঁ যেনে তেনে আপুনি পইচাখিনি আমাক দি আমাৰ ল'ৰাবিলাকক ৰক্ষা কৰক, নহ'লে ল'ৰাবিলাকৰ সা সম্পত্তি চব হেৰি হৈ যাব। সেইকাৰণে আৰু আমাৰ নাই কমেও 12,500 কোটিৰ ভিতৰত 8,500-9,000 কোটি টকা আমাৰ প্ৰাপ্য আছে। সদৌ অসম ঠিকাদাৰ সন্থাৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিলোঁ। আমাৰ প্ৰতিবাদীৰ উদ্দেশ্য হৈছে আমাৰ পইচা। আমি পইচা পালে আমি কেতিয়াও এনেকৈ ৰাজপথত ওলাই নাহোঁ। আমি ঠিকাদাৰ সন্থাই যোৱা 15 দিন ধৰি শদিয়াৰ পৰা আৰম্ভ কৰি ধেমাজি হৈ আপটো আমি গোৱালপাৰালৈকে আমি প্ৰতিখন ডিভিজনতে গৈছোঁ। প্ৰতিজন ঠিকাদাৰৰ লগত আলোচনা কৰিছোঁ, তেওঁলোকৰ মন্তব্যবিলাক ৰাখিছোঁ, তেখেতৰ লগত কি অসুবিধা হৈছে সেইবিলাক আমি শুনিছোঁ। আৰু আহি আমি শেষত গুৱাহাটীত উপস্থিত হৈছোঁ। আমাৰ বিভিন্ন জিলাৰ পৰা আমাৰ অসমৰ যিমান জিলা আছে তাৰে 46 ডিভিজনৰ প্ৰতিজন সদস্য, প্ৰতিজন কণ্ট্ৰেক্টৰ আহি আমাৰ লগত উপস্থিত হৈছে। আৰু তেওঁলোকক মই আমাৰ সদৌ অসম ঠিকাদাৰ সন্থাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। নহয়, আমাৰ কথা হ'ল কি, আমি চৰকাৰৰ লগত আমাৰ যুঁজাৰ কোনো আমাৰ অধিকাৰ নাই। চৰকাৰে এটা স্কিম তেওঁলোকে প্ৰদান কৰে, আমি সকলো ঠিকাদাৰে তাক আমি কাৰ্যকৰী কৰোঁ। গতিকে আমাৰ চৰকাৰৰ লগত কোনো আমাৰ মতভেদ নাই। আমাৰ কথা হ'ল কি, আমি ঠিকাদাৰসকলে আমাৰ প্ৰাপ্য আমি পইচা পাব লাগে। চৰকাৰৰ লগত আমি আলোচনা কৰিব বিচাৰিছোঁ। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ডিব্ৰুগড়ৰ পৰা তেখেতক মেইলৰ যোগেদি আৰু বিভিন্ন DC হতাই আমি কাগজ দিছোঁ। তেখেতে আমাৰ লগত আলোচনা কৰিব বিচৰা নাই। আমি চৰকাৰৰ লগত যুঁজাৰ আমাৰ কোনো মটিভ নাই। আমাৰ হ'ল কি, আমি ঠিকাদাৰ, চৰকাৰে এখন আঁচনি ওলাই আমি ঠিকাদাৰে তাক প্ৰৱৰ্তন কৰি আমি কাৰ্যকৰী কৰি তোলোঁ। গতিকে আমাৰ কথা হ'ল কি, আমি পইচা নোপোৱা দুখত আজি এই অৱস্থা আমাৰ হৈছে। গতিকে আমি তেখেতক কৈছোঁ যে আমি ঠিকাদাৰ যিটো অৱস্থা আজি 18 মাহ হৈছে, গতিকে এই অৱস্থা তেওঁলোকে আমাক টকা প্ৰদান কৰি উপকৃত কৰিব বুলি আশা কৰিছোঁ। যদি বাক্য আগৰ দৰে যদি সলনি হৈ থাকে তেতিয়াহ'লে কি কৰিব? পৰৱৰ্তী স্থিতি ইয়াৰ পৰৱৰ্তী স্থিতি আজি আমি আপোনালোকক গুৱাহাটীত আমি অৱস্থান ধৰ্মঘট জনাইছোঁ। আমি দিল্লী যাম, যিহেতু এই আঁচনি 90% পইচা চেণ্ট্ৰেল গভৰ্ণমেণ্টে প্ৰদান কৰে, 10% আসাম গভৰ্ণমেণ্টে প্ৰদান কৰে। তেওঁলোকে কৈছে, আমাৰ বিভাগীয় মন্ত্ৰীয়ে কৈছে 90% পইচা তেখেতসকলে চেণ্ট্ৰেল গভৰ্ণমেণ্টক পাব লাগিব, তেতিয়াহে আমাক পইচা দিব পাৰিব। 10% অসমৰ কণ্ট্ৰিবিউশ্যন থাকে। গতিকে আমি এই কাৰ্যসূচীৰ দ্বাৰা আমি চাই লওঁ, আগষ্টলৈকে যদি পইচা নাপাওঁ আমি যন্ত্ৰ মন্ত্ৰটো আমি ধৰ্ণা কাৰ্যসূচী আগবঢ়াম।